কিন্তু বানপানীৰ যিটো ক্ষতি বা ঘৰ পুনৰ সংস্থাপন এই পুঁজিখিনি গৃহ মন্ত্ৰালয়ৰ পৰা আহিব আৰু সেই ক্ষেত্ৰত অমিত শ্বাহ ডাঙৰীয়াই আমাক পৰ্যাপ্ত পুঁজি যিমানখিনি মোক লাগিব সেইখিনি দিয়াৰ তেখেতে প্ৰতিশ্ৰুতি দিছে। গাডকাৰী ডাঙৰীয়াক 2-3টা পইণ্টত আমি কথা পাতিলো, যেনেকুৱা বানপানীত ৰাস্তাখিনি বেয়া হৈছে সেইখিনি ভাল কৰিব লাগিব। কৰবাত আমাৰ ৰাষ্ট্ৰীয় ঘাইপথবোৰ মথাউৰিৰ দৰে হৈছে, যেনেকৈ এবাৰ শিৱসাগৰতে পানীটো ওলাই যোৱা দেৰি হৈছে কাৰণ ডাঙৰ হাইৱে কালভাৰ্টৰ প্ৰয়োজন আছে। গতিকে আমি কৈছো যে অলপ কালভাৰ্ট বনাব লাগিব জাগাই জাগাই। তাৰপিছত তেখেতৰ লগত কাজিৰঙাৰ এলিভেটেড কৰিডৰ টানেলৰ টেণ্ডাৰ ওলাব খুব সম্ভৱ সোমবাৰ বা মঙলবাৰে বিশ্বনাথ আৰু গহপুৰ আৰু গোলাঘাটৰ। আমাৰ এয়াৰপোৰ্টৰ পৰা এটা এলিভেটেড কৰিডৰৰ কথা চলি আছে। মৰিগাঁও দৰঙৰ মাজত দলঙৰ কথা চলি আছে। বিশ্বনাথৰ তেজপুৰৰ পৰা বাইহাটা চাৰিআলি 4 লেন হ'ল, কিন্তু গহপুৰৰ পৰা ডিব্ৰুগড়লৈকেও 4 লেন হ'ব লাগে। তাৰ বিষয়ে আলোচনা হ'ল। কেইবাটাও নতুন প্ৰকল্পৰ বিষয়ে তেখেতৰ লগত আলোচনা হৈছে। আমি শিলিগুৰি শিলচৰ বুলি এটা খুব হাই স্পীড কৰিডৰৰ পৰিকল্পনা কৰি আছো। এতিয়ালৈকে শিলচৰৰ পৰা বৰাপানীলৈকে হৈছে, বৰাপানীৰ পৰা শিলিগুৰিলৈকে হ'ব লাগিব গুৱাহাটীৰ মাজেৰে বাইহাটা চাৰিআলি দি। তাৰ বিষয়ে আলোচনা হ'ল। কেইবাটাও প্ৰকল্পত আমি কাম কৰি আছো। সেই গোটেইখিনিৰ বিষয়ে নীতিন গাডকাৰী ডাঙৰীয়াৰ লগত আলাপ আলোচনা হ'ল।